যেতিয়া আমাৰ ইয়াত স্থানীয় যি পহৰাদাৰ থাকে তেওঁলোকে খবৰ দিয়াত আহি পাইছোঁ যে দোকানৰ ভিতৰি জ্বলি আছে আৰু ফায়াৰ ব্ৰিগেড অহাৰ আগে মানে একেলগে থকা 4খন দোকান জ্বলি নিশেষ হ'ল। আৰু যদি আমাৰ ইয়াত লোকেলি যদি ফায়াৰ ব্ৰিগেড থাকিলেহেঁতেন আজি এনেকৈ 4খন দোকান নিশ্চয় নষ্ট নহ'লহেঁতেন। হয়, আমি যেতিয়া ইয়াত জুই লাগে তেতিয়াই ৰাইজৰ মাজত এটা হেৰি হয়, তেতিয়াই আমাৰ বিধায়কসকলে কয় কি আমি ইয়াত ফায়াৰ ব্ৰিগেড দিম, কিবা দিম, কিন্তু আজিলৈকে নহ'ল। আমি এতিয়া আশা কৰিছোঁ এই অঞ্চলটো নতুনকৈ ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে। ব্ৰহ্মপুৰৰ বিধায়ক মহোদয়ক আমি ইয়াৰ জৰিয়তে জ্ঞাত কৰিব বিচাৰোঁ যে আমাৰ যমুনাখৰ বাকী ৰাইজৰ যিটো পুৰণা দাবী ফায়াৰ ব্ৰিগেড অতি শীঘ্ৰে দিয়া যাতে তেখেতে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াতে 4খন দোকান জ্বলিছে, 6খন দোকান। তাৰে এখন হ'ল ৰাতুল বৰাৰ দোকান, এখন আমাৰ ৰণৰ পাণ দোকান আৰু এখন সুজিত দেৰ আপোনাৰ কি কয় ফাৰ্মাচী আৰু গজেন বৰাৰ এখন দোকান আৰু লগতে এটা চিমেণ্টৰ গুদাম হাৰ্ডৱেৰ দোকান। এই ঘৰখনটো মানে কোটি টকা ঘৰ চুব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।